सबके ईश्वर नामते सालाम जनाइছো আৰু আশা কৰিছো আপোনালোকে ভাল থাকি আছে বুলি আজি মই আৰু ফাৰ্স্ট টিমথি এই সিৰিজটো কন্টিনিউ কৰিব মন কিছুমান কাৰণ বা ৰিজন থাকা কাৰণে মই ফাৰ্স্ট টিমথি 2 চেপ্টাৰ 5 ভাৰ্স 16 তে মই ৰখাই দিছিলো তো আজি মই ৰিজিউম কৰি আছো আৰু আশা কৰিছো আপোনালোকে ভাল থাকি আছে আৰু ভিডিঅ' পৰা শিকি আছে বুলি তো আজি আহক আজি আমি আৰু ঈশ্বৰৰ বাক্য চাম ফাৰ্স্ট টিমথি চেপ্টাৰ 5 ভাৰ্সেস 17 পৰলৈকে 22 এই আমি একটা বহুত ইম্পৰ্টেন্ট বস্তু এটা যে শিকিব গৈছো ইটো হৈছে কলে মানে চাৰ্চৰ এল্ডাৰ্স বা পাস্টাৰ্স লাগে সন্মান দিবি বুলি কৈছে ন আৰু তাৰ পাছতে চাৰ্চ ডিসিপ্লিন এটা যেটা চাৰ্চ ডিসিপ্লিন কৈছো বিলিভাৰ্স ব্লাক কান হয় কিন্তু লিডাৰ্স বা পাস্টাৰ্স ব্লাক কানে ইটো দুইটা পইণ্ট আমি চাইলে যাম ইটো আজি ঈশ্বৰৰ বাক্যৰ দ্বাৰা তো মই আজি আপোনাৰ সব মানুহ কাৰণে একবাৰ ঈশ্বৰৰ বাক্যটো পঢ়ি যাম First Timothy chapter 5 verses 17 to 22 কৈছে The elders who direct the affairs of the church are worthy of double honor, especially those who walk is preaching and teaching. For scripture says, do not muzzle an ox while it is treading out the grain, and the worker deserves his wages. Do not entertain an accusation against an elder unless it is brought by 2 or 3 witnesses. But those elders who are sinning, you are to reprove before everyone, so that the others may take warning. I charge you in the sight of God and Christ Jesus and the elect angels to keep this instruction without partiality and do nothing out of favoritism. Do not be hasty in the laying of hands and do not share in the sins of others. Keep yourselves pure. Itu Isor Bakyo ase. তো মই ইটো ভার্সেস তো মই দুইটা পয়েন্টে বা দুইটা ভাগতে মই ভাগ করব মন ফার্স্ট এগুলো ভার্সেস 17 টু 18 তে হলে পাস্টার্স বা রেসপেক্ট করবি না পাস্টার লাগে বা ডাবল অনার বলি কইছে তো মই ইটো ফার্স্ট পয়েন্ট হলে না অনার ইয়োর পাস্টার্স অর এল্ডার্স বলি আর সেকেন্ড পয়েন্ট আমি ভার্সেস 19 পালাগিন 22 নো ডিসিপ্লিন উইদাউট পার্শিয়ালিটি ডিসিপ্লিন ইন দ্য সেন্স চার্জ তে কিবা ইস্যু হয় প্রবলেম হলে না আমি তাকে জাজ করে বা জাজমেন্ট দিয়ে চার্জ কিনি পা বা আমি আমার কনটেক্সট আমি এক্স কমিউনিকেশন বুলি কই না তো ইটো পয়েন্ট ভার্সেস 19 পালাগিন 22 তো আমি সামজে চার্জ ডিসিপ্লিন বা ডিসিপ্লিন উইদাউট পার্শিয়ালিটি নো জাজমেন্ট করো কিন্তু উইদাউট এনি পার্শিয়ালিটি সবকে ইকুয়ালি ডিসিপ্লিন করো ন সৰু ডাঙৰ ধনী গৰীব বা জাত জাতি ঘৰ মানুহ চাই কিন্তু নহয় কিন্তু বাইবেল মতে সবকে ইকুয়ালি ট্রিট করো জাজ করো ইটো আমি সাম তো ফার্স্ট আমি ভার্সেস 17 আৰু 18 চাই গলে পলে টিমথি গানে কৈছে ন যোনটো নেকি ঈশ্বৰ কাম কৰা মানুহ আছে স্পেশালি পাস্টার্স বা এল্ডার্স যেটা কি আমি চার্চৰ লিডার্স বিলাক চালে সদায় প্লুৰেল ন এল্ডার্স বুলি আমি দেখি পাই এল্ডার্স না সেন্স আদার ওয়ার্ড পাস্টার্স তো পাস্টার বিলাকে সন্মান দিবি বুলি কৈছে আৰু সন্মানটো যোনটো এতে অনাৰ ইটো ওয়ার্ড আছে আমি যেটা নেকি আমি তাৰ ৰুট ওয়ার্ড চাই গলে মানে ইটো খালি মুখ প্ৰাহে রেসপেক্ট দিয়া নহয় কিন্তু ফাইনেন্সিয়ালি স্পেশালি ফাইনেন্সিয়ালি বা মানে ফিজিক্যালি একটা হেল্প করা বা সহায় করা এটো কথা গানে কৈছে তো এটা পলে টিমথি কাৰণে কি কৈছে না যোনটো বিলাক চাৰ্চতে সেৱা কৰি আছে বা মিনিষ্ট্ৰি কৰি আছে সিহঁতকে সন্মান দিও খালি মুখ পাই নহয় কিন্তু তোৰ কাম কাজ জৰা ন যে সন্মান কৰিবি কৈছে তাতে কিলে সন্মান কৰিব লাগে এতে দুইটা কাৰণ কৈছে এতে স্পেশালি আমি ভাৰ্স 17 তে চাই গলে আমি গম পাই কি কাৰণে ৰেসপেক্ট কৰিব গলে স্পেশালি দোজ হু ৱৰ্ক ইজ প্ৰিচিং এণ্ড টিচিং ন কিলে ৰেসপেক্ট কৰিব গলে ইহঁতৰ মানুহৰ চেহাৰা মানুহৰ নাম বা মানুহৰ জাতি মানুহৰ ফাইনেন্সিয়াল ষ্টেটাছ চাই নহয় কিন্তু তাৰ দুইটা কাম কাৰণে কৈছে প্ৰিচিং এণ্ড টিচিং আৰু প্ৰিচিং যোনে নেকি জেনুইন যোনে নেকি একটা সিনচিয়াৰ পাস্টাৰ আছে হাৰ্ড ৱৰ্কিং পাস্টাৰ আছে ন যোনে মানে একদম কমিটেড আছে ইটো পাস্টৰে বহুত এফৰ্ট ঈশ্বৰৰ বাক্য প্ৰচাৰ কৰাটো ঈশ্বৰৰ বাক্য প্ৰিপেয়াৰ কৰাটো এনে নহয় বহুত সময় লাগে টাইম লাগে এনাৰ্জি লাগে ন পাস্টৰে তাৰ নিজৰ লাইফটো ইনভেষ্ট কৰে তাৰ নিজৰ লাইফটো দিয়ে ঈশ্বৰ বাক্য প্ৰচাৰ কৰিব কাৰণে আৰু স্পেশালি প্ৰিপেয়াৰ কৰিব কাৰণে তো যোন মানে নেকি ডিলিজেন্টলি ষ্টাডি কৰে ঈশ্বৰ বাক্য আৰু মানে এক্সেলেন্টলি প্ৰিপেয়াৰ কৰি প্ৰচাৰ কৰে ইটোবিলাকে সন্মান দিবি গৈছে আৰু যেতিয়া নেকি পাস্টৰে নিজৰ লাইফটো ঈশ্বৰৰ কাৰণে সাৰেন্ডাৰ কৰি ঈশ্বৰৰ কামটো দিয়ে তেতিয়া তাৰ বেলেগ কামটো নাই ন তাৰ জবটো ইটোই আছে প্ৰিচিং আৰু টিচিং কৰা তো এনেকা যোনে নেকি ঈশ্বৰৰ বাক্যতে এনেকা নিজৰ লাইফ নিজৰ টাইম নিজৰ এনাৰ্জিটো ইনভেষ্ট কৰে দিয়ে এনেকা বিলাক কাৰণে সন্মান দুইটা ক্ৰাইটেৰিয়া কৈছে ন প্ৰিচিং আৰু টিচিং কাৰণে কৈছে আৰু যেতিয়া নেকি ভাৰ্স 18 চালি গলে
Paul no Deuteronomy chapter 25 verse 4 te koise jeta Old Testament no itu jeta ni itu amar context amar mane bujibo dibo ne simple kom bole jeta gurula hal mare no jeta mukte itu mukhri boli kami no itu nai logai dibi no jeta khabo diok no in the sense mane itu hosage pastor ba itu guru hoy ba muk bandi dibi ne koa kotha hoy kintu jun mane কাম কৰি আছে enough no sufficient দিওক খাবলে ন খাবলে লবলে জি আছে মানে এটোকে বাধা নাই দিওক বা রুখাই নাই দিওক জি আছে দিওক আর জি আছে খাবলে দিওক ফ্রিলি ন যেনে কাম করে এনেকাই খাব দিও ইটু কথা কইছে তো আমি ফার্স্ট ভার্সে 17 to 18 সালে মানে পলে মানে কি কো বিচার করে জুনে পাস্টর করি আছে জুনে চার্চে লিডার এল্ডার্স ব্লগ আছে ইহতিকে ন জি আছে দিওক মানে রুখাইনা রাখক বা লিমিট sources to মানে sources ব্লগ জি আছে ফুলি প্রোভাইড করক ন তাকে এনে যাতে তার কামটো নাই রুখি যায় যাতে তার কামটো ডিস্ট্রেক্ট না হয় ন যদি পাস্টর লগতে খাবল লবলে নাই ইটো ঈশ্বরক মানে ঈশ্বরক বাক্যতে ই ফুল টাইম দিব নাই পারিব ন ইটো টকা পয়সা বা নিজর লড়া ছোৱালী নিজর ফ্যামিলি কানে নিজর নিডস বেসিক এটলিস্ট বেসিক নিডস কানে তার চিলড্রেন এডুকেশন কানে ই বেলেগ কাম চাব যাব লাগিব বা বেলেগ কাম কৰিব যাব লগিয়া হ'ব তেতিয়ালে মানে তার টাইম তার লাইফ ডিভাইড হৈ গল ন তার টাইম ফুলি দিব নোৱাৰে ঈশ্বৰৰ বাক্য প্ৰিচিং আৰু টিচিংতে তো তার লাইফ তার টাইম তার এনার্জিটো ডিভাইড হৈ গল তেতিয়ালে ই ডিস্ট্ৰেক্ট হৈ যায় আৰু যিমানটো তার টাইম এনার্জি ইনভেস্ট কৰিবলৈ ইমানটো কৰিব নোৱাৰে এইটো কাৰণে কি কৈছে গলে মানে জাস্ট বিলিভাৰ্ছ মানুহবিলাক কাৰণে টিমথি দ্বাৰা এই পাষ্টৰবিলাকে ন যেনেকৈ কাম কৰি আছে এনেকৈ দিয়ক সন্মান কৰিবি খালি মুখ পৰা আপুনি পাই এনেকা বুলি কথা খালি মুখ পাই নাই কিন্তু একশন পাবি দেখাবি ইটো কথা কৈ আছে এতিয়া তো মই ইটো যেতিয়া নেকি আমি ভাৰ্স 19 বা 22 চাইলতে চাৰ্চ ডিসিপ্লিন উইদাউট পাৰ্শিয়ালিটি ন বা উইদাউট ফেভৰিটিজম এতিয়া আমি মানুহ হয় এতিয়া আমি মানে সদায় মানে যেতিয়া নেকি স্পেশালি আমাৰ চাৰ্চ কান্ট্ৰিকে চাই গ'লে মানে নিজৰ মানুহ কি হলটো গলতি থাকিলে বি গলতি নাই আমি লুকাব বিচাৰে ন বা কোনোবা এটা ডাঙৰ মানুহে গলতি কৰিছিল আমি এটাকে ইগনোৰ কৰে বা জানি বি নাজানি নাই কবি বা নাই কৰক একো নাই কক দে এটি এনেকা টকা পইচা থকা মানে যেনেকা পাৱাৰফুল মানুহ আছে বা কিতিয়া ডাঙৰ মানুহৰ ৰিলেটিভ লাগে কিবা গলতি কৰিছিল চাৰ্চে মানে আমি একো মানে আনজান নিচিনা বা আনদেখা কৰি দি ন জানি বুজিবি আমি একো একশন নলয় কিন্তু এনেকা সিচুৱেশ্যনতে ইটো মানে ইটো সিচুৱেশ্যনটো এনেকাটো নিউ নহয় ন এনেকা পুৰণা সময় দিবি ইটো আমি যেটা নিউ টেষ্টামেণ্ট এৰা বা এপষ্টলিক এৰাতে চালে আমি গম পাই তাতে এনেকা সিমিলাৰ সিচুৱেশ্যন আছিলে তো এনে পল এটা কি কৈছে মানে তিমথিৰ কাৰণে আৰু যেটা নেকি এল্ডাৰ্ছ স্পেশালি চাৰ্চ লিডাৰ্ছ বিলাকে গলতি কৰে যিটো গলতি আছে ইটো মানে ডিসিপ্লিন করক ইটো কথা কৈছে চার্চ লিডার্স হোক বা যা বিলিভার্স যোন বি হোক ন ইকো উইদাউট পার্শিয়ালিটি বা ফেভরিটিজম যিটো আছে ডাইরেক্ট কবি বা ডিসিপ্লিন কৰিবি কৈ আছে আৰু আমি যেটা নেকি স্পেশালি চার্চ লিডার্স বিলাক বা এল্ডার্স বিলাক একটা মোস্ট ভালনারেবল একটা পজিশন আছে না পাস্টৰ বিলাকৰ মানে কি কম মানে বহুত একটা ওপেন আছে ন মানে এটেক কৰিব কাৰণে তাৰ ডিফেন্সটো মানে নাই কিলে গলে পাস্টৰে মানুহে এতিয়া আমি আমাৰ কনটেক্সট আছে ন পাস্টৰ আহিছে গলে পাস্টৰ অলপমান শৰ্ট কাপোৰ পিন্ধিলি হাফ পেন্ট পিন্ধিলি এইটো পাস্টৰ কেনেকা হো পাস্টৰ অলপ জোৰকে গানা কৰিলি এইটো পাস্টৰ গানাই গাই থাকে পাস্টৰে অলপমান প্ৰে কৰি লিবি এইটো পাস্টৰ ইমান লম্বা প্ৰে কৰে মানে কিছুমান বা এইটো পাস্টৰ সদায় ইটো ঘৰতে গৈ থাকে এনেকা পাস্টৰটো মানে পাস্টৰ কিন্তু মানে সব ফিনি পাই এনেকা একুইজিশন বা এনেকা মানে ভাল বিয়া কৈ থাকে ন মানে পাস্টৰ কিন্তু মানে সব কি গলে পাস্টৰহে একটা লিডাৰ হয় আৰু সব তাৰ ওপৰতে চাই আৰু তাকে ভাল বিয়া সবটো কৈ মানুহ পায় ন এইটো কাৰণে এতিয়া পলে কি হৈছে চাবি মানুহে যি বি ক'ব কিন্তু ইটো হসা আছে না ইটো ভেৰিফাই কৰিব গৈছে দেখি গৈছে দুইটা বা তিনটা এভিডেন্স যেতিয়া মানুহে পাস্টৰ এগেইনষ্ট কিবা একটা ফলস একুজিশন আনে বা কিবা একটা গলতি চার্জ বুলি মানে এই পাস্টৰ এনে কৰিছে বা এনে বিয়া কাম কৰিছে বলে সিম্পলি মানে তাকে এই মানুহে কৈছে এনেকা তাকে ডিসিপ্লিন বা জাজমেন্ট ফর একশনটো পৰকে নাই লবি গৈছে বাট এভিডেন্স ন দুইটা বা তিনটা যেতিয়া নেকি আমি মেথিউ চ্যাপ্টাৰ 18 ভার্স 15 বা পড়ি গইতে জিজাস খাইবি সেম কৈছ ন যেতিয়া নেকি চার্চ মাজতে কিবা ইস্যু হয় ফার্স্ট 1-to-1% যায়গিনি সলিউশন বা সলভ কিবা ট্রাই কৰিবি ন যেনে হৈছিল 2-3 জন মানুহে লগিন যাবি গৈছে
যদি নাই হৈছে লাষ্টে চাৰ্চতে আনিবি কৈছে তো এইটো নিচিনা এতিয়া আমি বি দেখি পাই যে পলে কি ক'ব বিচাৰিছে চাৰ্চতে যদি লিডাৰ স্পেচিয়েলি এতিয়া লিডাৰ্ছবিলাক কাৰণে কৈ আছে ন কেতিয়াবা আমি এনেকুৱা হৈ যায় কি এইটো পাষ্টৰ হয় একো নাই বা এইটো ডাঙৰ মানুহ আমি কেনেকৈ কম কেনেকৈ কৰিম এনেকৈ ভাবে কিন্তু চাৰ্চতে কোনো ডাঙৰ সৰু নাই কোনো ধনী গৰীব নাই ন কোনো পাৱাৰফুল বা একদম কমজোৰি মানুহ এনেকুৱা নাই কিন্তু চাৰ্চে চব আমি একটা আছোঁ যীশু খ্ৰীষ্টৰ নামতে আৰু আমি একটা ফেমিলি হয় তাতে কোনো জাতি বা ডাঙৰ সৰু বা গৰীব দুখীয়া চাই কিনি বা পাৱাৰফুল বা কমজোৰি চাই কিনি নহয় কিন্তু চবকে ইকুৱেলি ট্ৰিট কৰিব লাগে ইকুৱেলি জাজ কৰিব লাগে এইটো কথা কৈ আছে পলে এইটো কাৰণে ভাৰ্ছ যেতিয়া নেকি আমি 21 চালে পলে কৈছে ন মই এইটো চাৰ্জ কৰি আছোঁ যীশু খ্ৰীষ্টৰ নামতে ন যাতে তোমালোকে এইটো ইনষ্ট্ৰাকশ্যনটো কৈছে ইনষ্ট্ৰাকশ্যন কি ইনষ্ট্ৰাকশ্যন ক'লে মানে ডিচিপ্লিন কৰিব কৈছে আৰু উইদাউট এনি পাৰ্চিয়েলিটি বা এনে ফেভৰিটিজম কেনেকৈ যীশু ঈশ্বৰে আমাকে একো পাৰ্চিয়েলিটি বা ফেভৰিটিজম দেখায় ন ঈশ্বৰে আমাকে যেনেকৈ আছে এনেকৈ আমাকে মানে মাতিছে আমাৰ কাৰণে চবৰ কাৰণে জীৱন দিছে এইটো নিচিনা ইয়াতে পল বি এইটো ক'ব বিচাৰিছে তো আমি কিন্তু ইয়াতে তাৰ আগতে আমি ডিচিপ্লিন নাই কৰাৰ আগতে আমি আৰু একটা ইণ্টাৰেষ্টিং বস্তু দেখি পাই আৰু এইটো কি হৈ গ'ল ন যেতিয়া নেকি আমি ভাৰ্ছ 22 চালে গম পাই কি ডু নট বি হেষ্টি ইন দ্য লেং on a hand of hands and do not share in the sins of others keep yourself pure এতিয়া আমি হয় পাষ্টৰবিলাক বি মানুহ হয় গলতি হ'ব পাপ গিৰিব পাৰে এইটো আমি ক'ব নোৱাৰো ন কিলে গ'ল আমি চব একটা চিনফুল ৱৰ্ল্ড আৰু চিনফুল বিং আছোঁ কেতিয়াবা মানুহ চবটো পাৰফেক্ট নহয় কিন্তু আমি চব মানে এটা পাৰফেক্ট হ'বলৈ চেষ্টা কৰি আছোঁ অনগয়িং প্ৰচেছ যে কেতিয়াবা গলতি বি হৈ যাব কেতিয়াবা মানে মিষ্টেক হ'ব মানুহ হয় কিন্তু ইটো নাই হোৱা আগতে আমি বহুত কেয়াৰফুল হ'ব চাৰ্চ ন ভাৰ্ছ 22 কৈছে যেতিয়া নেকি লেইং হেণ্ডছ এইটো চিম্পলি এনেকৈ হাত ৰাখা কথা কোৱা নাই কিন্তু যেতিয়া চাৰ্চটো তহঁতি লিডাৰ্ছবিলাক চিলেক্ট কৰে তেতিয়া বহুত হুঁচিয়াৰ হবি গৈছে ন যাতে আমি বি সিহঁতৰ নিচিনা পাপে নাই গ্ৰীম আৰু আমি এনেকুৱা সিহঁতি বি নাই হ'ব ন সেইটো কাৰণে এতিয়া পলে কৈছে মানে তহঁতি এইটো মানে ডিচিপ্লিন নাই কৰাৰ আগতে সিহঁতি পাপে নাই কৰাৰ আগতে বা সিহঁতকে এজ এ লিডাৰ চিলেক্ট নাই কৰাৰ আগতে আপোনালোকে ফাৰ্ষ্ট চিলেক্ট নাই কৰাৰ আগতে একদম হুঁচিয়াৰ হওক ন হৰবৰি নাই কৰক হৰবৰি নাই কৰক কিন্তু টাইম লওক প্ৰাৰ্থনা কৰক আৰু চিলেক্ট কৰক কৈছে যাতে পাছতে এইটো ডিচিপ্লিন কৰিবলৈ দিনটো বা সময়টো নাই আহিব এইটো কথা কৈ আছে ন সেইকাৰণে আমি ইয়াৰ পৰা দুইটা ভেৰি ইম্পৰ্টেণ্ট মেছেজ দেখি পাই ন চাৰ্চ স্পেচিয়েলি লিডাৰ্ছবিলাকটো হৈ গ'ল আমি সন্মান দিব লাগে সন্মান ক'লে খালে মোক পৰা পাষ্টৰ ককাই আহক বহক এনেকুৱা কথা কোৱা নাই কিন্তু মোক পৰা বি প্লাছ একশ্যন পাবি আমি পাষ্টৰবিলাক এইটো ইনাফ বা চাফিচিয়েণ্ট দিব লাগে যাতে সিহঁতৰ টাইম আৰু লাইফটো ডিভাইড নাই হ'ব ডিষ্ট্ৰেক্ট নাই হ'ব আৰু সিহঁতি ফুলি ফ'কাছ কৰিব পাৰিব প্ৰিচিং আৰু টিচিংতে ন আৰু 2 নম্বৰতে যেতিয়া নেকি চাৰ্চতে এল্ডাৰ্ছ স্পেচিয়েলি এল্ডাৰ্ছ বা লিডাৰ্ছবিলাক পাষ্টৰ্ছবিলাক হওক ডিকনবিলাক হওক বা ইভেন বিলিভাৰ্ছ যেতিয়া নেকি পাপ কৰে গলতি কৰে চাৰ্চতে আমি চবেই ন ধনী গৰীব বা দুখীয়া ধনী হওক গৰীব হওক একদম টকা পইচাৱালা হ'ব পাৰে বা একদম পাৱাৰফুল মানুহ হ'ব পাৰে বা নিজৰ ককাই ভাবি হ'ব পাৰে কিন্তু যি বি হওক আমি ঈশ্বৰৰ আগতে চব আমি একটা ফেমিলি চোৱা একে সমান আছোঁ আৰু এইটো কাৰণে জাজমেণ্টটো বি বা ডিচিপ্লিনটো আমি একদম চবকে ইকুৱেলি কৰিব লাগে যাতে এইটোতো তাৰ ঘৰ মানুহ আছে তাকে কেনেকৈ ক'ম তাকে এনেকৈ নাই কৰক তাৰতো ঘৰতে পাৱাৰ আছে তাৰ টকা পইচা আছে এনেকুৱা নহয় চাৰ্চতে যিমান টকা পইচা থাকক যি বি থাকক কিন্তু আমি সমান ডিচিপ্লিন দিব লাগে আৰু এইটো যাতে কি কাৰণে কৰিব লাগে এতিয়া যাতে আমি ভাৰ্ছ 20 দেখি পাই বাট দ'জ হু আৰ চিনিং এগেইনষ্ট ইউ আৰ টু ৰিপ্ৰুভ বিফৰ এনিৱান চ' ডেট আদাৰ্ছ মে টেক ৱাৰ্নিং আমি এনেকুৱা কৰিছিলোঁ তেতিয়া বেলেগ মানুহে চাই কিনি গম পাব ইটোবিলাকতো গালি চাবি ইমান ডাঙৰ মানুহ ইমান ধনী মানুহ হ'লে বি ইমান পাৱাৰফুল মানুহ হ'লে চাৰ্চ এনেকুৱা এইটোকে ডিচিপ্লিন দিছে একশ্যন লৈছে তো আমি বি কি আছে আমি বি ভয় কৰিব লাগে দেই আমি বি হুঁচিয়াৰ হ'ব লাগে বুলি তেতিয়া এনেকুৱা আমি চাৰ্চে উইদাউট পাৰ্চিয়েলিটি যেতিয়া আমি চাৰ্চ এনেকুৱা একশ্যন ডিচিশ্যন বা ডিচিপ্লিনটো দিয়ে তেতিয়া চব মানুহে বি চাই কিনি গম পাব যে চাৰ্চটো হ'লে এটা ঈশ্বৰৰ ঘৰ আছে আৰু ঈশ্বৰৰ ঘৰটো পবিত্ৰ আছে আৰু ঈশ্বৰৰ ঘৰটো পবিত্ৰ হ'ব লাগে ঈশ্বৰৰ ল'ৰা ছোৱালী পবিত্ৰ হ'ব লাগে বুলি মানুহে গম পাব ভয় খাব আৰু ইহঁতি বি এইটো সঁচা আছে দেই বুলি ইহঁতি বি ন চাৰ্চটো একদম ষ্টেণ্ডাৰ্ডটো ভাল আছে দেই বুলি চবেই চাই কিনি ভয় খাব আৰু ঈশ্বৰৰ লগতে ঘূৰি আহিব এইটো কাৰণে এতিয়া মানে ডিচিপ্লিন কৰাৰ ৰিজনটো বুলি কৈছে তো আজি আমি ন ইয়াৰ পৰা এইটো ফাৰ্ষ্ট টিমথি চেপ্টাৰ 5 verse 17 পৰা 22 লৈকে আমি দুইটা ইম্পৰ্টেণ্ট মেছেজ দেখি পাই কি অনাৰ এণ্ড ছাপৰ্ট ইয়ৰ স্পিৰিচুৱেল লিডাৰ্ছ ন আমাৰ পাষ্টৰ ডিকনবিলাক হৈছে একদম খালি প্ৰাৰ্থনাতে ফাষ্টিংতে বা মানে ইনকাৰেজমেণ্ট কেতিয়াবা যাই কিনি ন শাক চব্জি পালন যি পৰা হওক ন আমি ছাপৰ্ট কৰিব লাগে সহায় কৰিব লাগে আৰু ৰেচপেক্ট কৰিব লাগে এইটো কথাহে আমি শিকি পাই
যাতে আমি যেতিয়া পাষ্টৰে না তাৰ টাইম আৰু তাৰ জীৱনটো বেলেগতে ইনভেষ্ট নাই কৰিব ন কেতিয়াবা ইটো বুলি মানে নাই থাকিলে জবৰদস্ত দিবি কথা কোৱা নাই কিন্তু উইলিংলি আৰু জেনেৰেছলি আমি দিব লাগে ইটো বুলি পাষ্টৰবিলাক বা লিডাৰ্ছক ডিমাণ্ড কৰিব লাগে ইটো বুলি নাই কিন্তু পাষ্টৰবিলাকে সহায় কৰা দিয়াটো বিব্লিকেল আছে আমি আজি শিকিছোঁ আৰু কিলে ক'লে যাতে ইহঁতি ৰিজনটো কিলে ক'লে মানে ইহঁতি প্ৰিচিং আৰু টিচিংতে ফুলি ফ'কাছ কৰিব পাৰিব আৰু 2 নম্বৰতে আমি শিকিছোঁ যে ন আমাৰ চাৰ্চতে ডিচিপ্লিন বা একশ্যন বা কিবা এটা ডিচিজন ল'লে আমি একদম উইদাউট পাৰ্চিয়েলিটি ন বা আমি জাজমেণ্ট যেতিয়া আমি চাৰ্চতে দিয়ে উইদাউট এনি পাৰ্চিয়েলিটি আমি দিব লাগে কিলে ক'লে ঈশ্বৰে পাৰ্চিয়েলিটি বা ফেভৰিটিজমটো ভাল নাপায় আৰু ঈশ্বৰে আমাক কেতিয়াবা পাৰ্চিয়েলিটি দেখায় ন সেইটো কাৰণে চাৰ্চ যেতিয়া নেকি আমি একদম একটা ইণ্টাগ্ৰিটি বা একটা অনেষ্ট ডিচিজন বা জাজমেণ্ট লয় তেতিয়া কোনোবাই গলতি কৰিছে বা কোনোবাই পাপ কৰিছে যেতিয়া আমি ইহঁতিকে চাৰ্জ কৰে ডিচিপ্লিন কৰে তেতিয়া বেলেগ মানুহে চাই কিনে চাৰ্জটো চিৰিয়াছ আছে দেই ঈশ্বৰৰ ঘৰ আছে ঈশ্বৰে বনা চাৰ্জ আছে আৰু এইটো চাৰ্জে পাপটো ঘিণ কৰে মানুহকে নহয় কিন্তু পাপকে ঘিণ কৰে আৰু আমি ইহঁতি দেখি গম পাওঁ যে আমি নাই কৰিব লাগে আমি ভয় এইটোৱে একটা ভয় থাকিব মনতে ন আমি পাপ কৰি আছোঁ আমি নাই কৰিব লাগে নহ'লে আমাক এনেকৈ জাজমেণ্ট দিব বুলি ইটো কাৰণে আমি চাৰ্চে মানে ইটো কাৰণে কৈছে পলে ন আমি পলে কৈছে তিমোথীৰ কাৰণে যি ডিচিজন জাজমেণ্ট দিব আছে উইদাউট এনি ফেভৰিটিজম অৰ পাৰ্চিয়েলিটি ইকুৱেলি ট্ৰিট কৰক চব বিলিভাৰ্ছকে চাৰ্চতে ধনী গৰীব ডাঙৰ সৰু বা জাতি চাবলৈ নাই পাৱাৰ আৰু বা একদম কমজোৰি মানুহ চাব নাই কিন্তু যি তেনেকৈ আমি চাৰ্চতে যীশু খ্ৰীষ্টৰ নামতে আহে আমি চব একে সমান আছোঁ আৰু একটা আছোঁ যীশু খ্ৰীষ্টৰ নামতে এইটো কথা ক'ব বিচাৰিছোঁ এইটো কাৰণে আমি আজি শিকিছোঁ ন হয় পাষ্টৰ মিনিষ্ট্ৰী ইজি নহয় কষ্ট আছে আৰু মানুহবিলাকে এনেই মিছামিচি ফল্ছ একিউজেশ্যনবিলাক আনিব পাৰে কিন্তু আমি মানুহে কৈছোঁ বোলে চিম্পলি একদম মানে সঁচা হয় নেকি বুলি আমি একচেপ্ট নাই কৰিব লাগে আমি ভেৰিফাই কৰিব লাগে যাই কিনে সুধিব লাগে এইটো সঁচা না মিছা হয় ন 2-3জনকৈ মানুহকে সুধি কিনি বা চাৰ্জ গোটেই জমা হৈ কিনি সুধি কিনি ডিচিজনটো ৱাইজকৈ ল'ব লাগে হৰবৰি নাই কৰিব লাগে আৰু লগতে যেতিয়া আমি চাৰ্জ লিডাৰ চিলেক্ট কৰোঁ তেতিয়া সময়তে হৰবৰি নাই কৰিব লাগে কিন্তু সময় লৈ কিনি প্ৰাৰ্থনা কৰি নি অবজাৰ্ভ কৰি আমি ঈশ্বৰৰ ইচ্ছামতে টাইমতে ঠিক ল'ব লাগে তো আজি আশা কৰি আছোঁ আপোনালোকে ঈশ্বৰৰ বাক্যৰ পৰা শিকিছে যদি ভাল লাগিছে আপোনালোকে কমেণ্টে শ্বেয়াৰ কৰক বা কিবা এটা কুৱেশ্যন থাকে ডাউট থাকে প্লিজ ফিল ফ্ৰী টু আস্ক ইন দ্য কমেণ্ট ছেকশ্যন মই অলৱেজ উইলিং আছোঁ আপোনালোকৰ পৰা শিকিবলৈ আৰু এটা ইণ্টাৰেক্ট কৰিবলৈ যাতে কিবা ডাউট কুৱেশ্যন থাকিলে আমি লগতে ডিছকাছ কৰি নি ক্লিয়াৰিফাই কৰিব পাৰে আৰু শিকিব পাৰে তো আশা কৰি আছোঁ আপোনালোকে কিবা হৈছে বুলি নেক্সট ভিডিঅ'ত লগ পাম তেতিয়ালৈকে আপোনালোকে সকলোৱে ভালকৈ থাকক বুলি ঈশ্বৰৰ নামতে ব্লেছিংছ দি আছোঁ